বঙাইগাঁও তেল শোধনাগাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী থলুৱা কৰ্মচাৰীক বিতৰণৰ বিৰুদ্ধে প্ৰতিবাদ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এয়া বঙাইগাঁও তেল শোধনাগাৰৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে প্ৰত্যক্ষ কৰিছে থলুৱা কৰ্মচাৰীক বিতৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বঙাইগাঁও তেল শোধনাগাৰৰ সন্মুখত আমাৰ সাংবাদিক জয়ন্ত দেৱনাথ গৈ ইতিমধ্যে উপস্থিত হৈছে সেই প্ৰতিবাদস্থলীত পুনে পুনে আমি জয়ন্তৰ কাষলৈকে আপোনালোকক লৈ গৈছো জয়ন্ত থলুৱা কৰ্মচাৰীক বিতৰণৰ উপৰিয়ান কেইবাটাও দাবীৰে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে বঙাইগাঁও তেল শোধনাগাৰৰ সমীপত বা সন্মুখত গোটেই বিষয়টো মই আপোনাৰ পৰা জানিব বিচাৰিম মূলতঃ এই সংগঠন কেইটাৰ দাবীসমূহ কি শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অত্যন্ত দুখৰে ক'ব লগা হৈছো যে এজনৰ হিমাৰ লগত যদি হয় ৰাজদীপ ক'ব লাগিব যে ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ কৰ্তৃপক্ষই বঙাইগাঁও শোধনাগাৰৰ ভিতৰত কাম কৰা ঠিকাদাৰী সংস্থা পিকেএমৰ সৈতে শ্ৰমিক বিৰোধী নীতি অৱলম্বন কৰাৰ বিৰোধিতা কৰি আজি দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত যে বঙাইগাঁও শোধনাগাৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দৰাচলতে ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে তেওঁলোকে যে সদায় শ্ৰমিক বিৰোধী নীতি তেওঁলোকে অৱলম্বন কৰি আছে এই শ্ৰমিক বিৰোধী নীতিৰ কাৰণে দেখিবলৈ পোৱা গৈছে যে এগৰাকী শ্ৰমিকৰ সদ্যহতে মৃত্যু হৈছে আৰু এই মৃত্যু হোৱা ঘটনাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে যিসকল কৰ্মৰত শ্ৰমিক আছে শ্ৰমিকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হৈছে আচলতে সমগ্ৰ ঘটনাটো কিহৰ কাৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে এই গোটেই বিষয়টো জানিবলৈ মই শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ যিগৰাকী নেতা দিলীপ কুমাৰ ৰায় মই তেখেতৰ জানো আচলতে সমগ্ৰ ঘটনাটো কি হৈছে কিহৰ কাৰণে আপোনালোকে বঙাইগাঁও এই শোধনাগাৰৰ বিৰুদ্ধে বাৰে প্ৰতি আপোনালোকে আন্দোলন নামিব লগা হৈছে কি শ্ৰমিক বিৰোধী নীতি হয় জনাব আজি যি আমাৰ বঙাইগাঁও ৰিফাইনাৰীৰ যি নাকি কণ্ট্ৰেক্টবিলাক যেতিয়া হৈ যায় নতুন নতুন কণ্ট্ৰেক্ট অহাৰ লগে লগে কণ্ট্ৰেক্টৰবিলাকে আমাৰ পুৰণা শ্ৰমিকক ছাঁটাই কৰি নতুন শ্ৰমিক নিয়োগ কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লয় তাৰ উদাহৰণস্বৰূপে আজি যি DSDT মেকানিকেল মেইনটেনেন্সত যিজন PKMে আজি সেই PKMে 30জন আমাৰ মেইন পাৱাৰ আছিল 30জন মানুহ আছিল এই 30জন মানুহৰ জাগাত 28জন মানুহ নিয়োগ কৰাৰ কাৰণে তেখেতে উঠি পৰি লাগিছিল আৰু যি দুজন মানুহ আজি ছাঁটাই কৰিলে দুজন মানুহৰ ভিতৰত এজন মানুহ আজি মৃত্যুবৰণ কৰিব লগা হ'ল আজি জয়মল বসুমতাৰীৰ মৃত্যুবৰণ কৰিব লগা হ'ল আজি যদি তেখেতে চাকৰি নিয়োগ থাকিল হয় আজি হয়তো আমি আমাৰ মাজৰ পৰা তেখেতক আমি মানে হেৰাব লগা নহ'ল হয় গতিকে আজি যি ধৰণৰ আজি হৈ আছে এগুলা হ'ল আমাৰ শ্ৰমিক চাৰ্টাৰ বিৰুদ্ধে যিবিলাক লাগি আছো সেই ধৰণৰ আজি মই বেছি কৰি লাগি থকাৰ কাৰণত আজি যাই PKMে যোৱা 7 তাৰিখে মোৰ নামতো দেখে PKMে আজি ঢালিগাঁও আউটপোষ্টত মানে এজাহাৰ দাখিল কৰিছে আজি আমাৰ শ্ৰমিক একতা ঐক্য থকাৰ কাৰণত আজি হয়তো সেই কেছখন ৰেজিষ্টাৰ কৰা নাই বা মোক আজি হয়তো জেলৰ ভাত খুৱাব পৰা নাই গতিকে আমি এটাই আমাৰ আবেদন যি নাকি 30জন মানুহ আছিল এই 30জন মানুহক আমি মানে নিযুক্তি প্ৰদান কৰিব লাগিব আৰু যি জয়মল বসুমতাৰী মৰিলে তেখেতৰ ঘৰৰ যিহেতু তেখেতৰ অবিবাহিত আছিল আৰু তাৰ দুজনী অবিবাহিত মানে ভনী আছে এই ভনী দুজনৰ অৱস্থা কি হ'ব আমি দাবী কৰিছো এই তাৰ ঘৰৰ এজন ভনীক নিযুক্তি প্ৰদান কৰিব লাগিব আৰু তেখেতৰ যি ঘৰুৱা সমস্যা আছে তেখেতৰ ভনী আমাৰ মাজত আছে তেখেতক আপোনালোকে ভালদৰে সুধিলে এই বস্তুখিনি আপোনালোকে গম পাব আসলে কি ধৰণৰ সমস্যা হৈছে যে আপোনালোকৰ ভাই জয়মল বসুমতাৰীৰ মৃত্যু হোৱাৰ পিছত কি ধৰণৰ সমস্যা হৈছে এই PKM কন্ট্ৰাক্টৰে আমাৰ মাটিৰ ওচৰতে স্কুল বনাইছে মানে হি মাটিটো নোপোৱাৰ কাৰণে আমাৰ দাদাটো চাকৰিটো কাটি দি থাকে এবাৰ নহয় দুবাৰে কাটা হ'ল হেনেকৈ কৰি থাকে আমাৰ দাদা বহুত টেনচনত মাটিৰ কাৰণে টেনচন ভনী দুজনৰ টেনচনত প্ৰেছাৰ ষ্ট্ৰক হ'ব লগা হৈছে এই কাম নোপোৱাৰ কাৰণে আৰু মাটিৰ টেনচনত ভনী দুজনৰ টেনচনত আমাৰ দাদাৰ প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাইছে এতিয়া আপোনালোকে কি বিচাৰে আমি ইয়াৰ কাৰণে দুজনৰ এজন আমাক চাকৰি লাগিব দাদাৰ এইটো ঘৰৰ আমি চলাবৰ কাৰণে লাগিব হয় ৰাজদীপ ক'ব লাগিব যে আচলতে বঙাইগাঁও শোধনাগাৰ আৰু যিগৰাকী ঠিকাদাৰী সংস্থা তেওঁলোকৰ যি এক অত্যাধিক তেওঁলোকৰ যি প্ৰেছাৰৰ কাৰণে ক'বলৈ বিচাৰিছে যে এগৰাকী যি শ্ৰমিকৰ অকাল মৃত্যু খাবলগীয়া হৈছে আৰু অকাল মৃত্যুৰ কাৰণে আজি পৰিয়ালটো তেওঁলোকৰ যি অৰ্থনৈতিক অৱস্থা যথেষ্ট দুৰ্বল হৈ পৰিছে মুঠৰ ওপৰত ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা আচলতে বঙাইগাঁও শোধনাগাৰৰ কৰ্তৃপক্ষই যিসমূহ অন্যান্য ঠিকাদাৰ সংস্থা আছে তেওঁলোকৰ মিত্ৰালি কৰি তেওঁলোকে শ্ৰমিক বিৰোধী নীতি অৱলম্বন কৰি আহিছে আৰু শ্ৰমিক
যে নীতি অৱলম্বন কৰাৰ কাৰণে আচলতে সময়ে সময়ে দেখিবলৈ পোৱা যায় যে এই শ্ৰমিকসকলে বা শ্ৰমিক সংগঠনবোৰে এই বঙাইগাঁও শত্ৰুনগৰৰ এই মুখ্যদ্বাৰৰ সন্মুখত তেওঁলোকে অৱস্থান ধৰ্মঘট কৰি তেওঁলোকে প্ৰতিবাদ জনায়। কিন্তু দৰাচলতে তেওঁলোকৰ প্ৰতিবাদৰ পিছত বঙাইগাঁও অধীনৰ কৰ্তৃপক্ষই এই বিষয়ত কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়।